আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচনৰ দোকানীৰ অনিয়ম আপুনি দেখিছে নেকি? চৰকাৰে লৈ আছে অভিযোগ। এই নম্বৰত দিয়ক অভিযোগ, লগে লগে হ'ব একশ্যন। কোনোবা ৰেচনৰ দোকানীক যদি আপুনি ৰেচনৰ সামগ্ৰী দিয়াত অনিয়ম দেখা পাইছে, তেন্তে লগে লগে আপুনি দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেও আপুনি ৰেচনৰ দোকানীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে বিহে নম্বৰ, আৰু আপুনি ডায়েল কৰক 1800-345-3611। কেতিয়াবা ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত, আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 1967, কল কৰি দিব পাৰিব অভিযোগ। এতিয়াৰে পৰা নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানী বিপদ অনিবাৰ্য হ'ব, আৰু লগতে অনিয়ম প্ৰমাণিত হ'লেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। ৰেচন সংগ্ৰহ কৰিবলৈ EPO দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰাইজৰ সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। ৰেচনৰ দোকানীয়ে নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক KYC আপডেট। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। 4খন ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধনৰাশি। অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক KYC আপডেট। যিসকল কৃষকে KYC সম্পূৰ্ণ কৰা নাই, অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক। আৰু লগতে আধাৰ কাৰ্ড, বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই, তেওঁলোকে নাপাব PM কিষাণৰ ধন। নিজৰ নিজৰ নথি পত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই, সেয়াও পৰীক্ষা কৰক। আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই, ফোন কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনি 1250 টকা। হয় দৰ্শকসকল, অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে দিলে ডাঙৰ খবৰ। এতিয়াও যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰা নাই, তেন্তে চিন্তা নকৰিব, কিয়নো অৰুণোদয় আঁচনিৰ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। চৰকাৰে মুকলি কৰা সেই বিহে নম্বৰত আপুনি ফোন কৰি দিয়ক অভিযোগ, আৰু সেই বিহে ফোন নম্বৰটো হৈছে 1800-202-6256। প্ৰতিদিন আপুনি পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকলৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰা অৰুণোদয় পৰিয়ালে গেছৰ চিলিণ্ডাৰ কিনিলে তাতো আমি 300 টকা অৰুণোদয় পৰিয়ালৰ বেংক একাউণ্টত আমি উভতাই দিম। তাৰ মানে 1500 টকালৈকে অৰুণোদয় আগবাঢ়িলে। মই ভুৱন বেগুৰ হাতত আজি নতুনকৈ 3000 আৰু অৰুণোদয় দি থৈ গলো চিচিৰ বৰগাঁৱৰ কাৰণে। নোপোৱা সকলে ভুৱন বেগুৰ লগত যোগাযোগ কৰক, আৰু নোপোৱা 3000ক অৰুণোদয় দিম, আৰু যদি বাকী ৰৈ যায় পিছত আকৌ বেছিকৈ দি থাকিম। হ'ব 29,970 গৰাকী মায়ে অৰুণোদয় পাইছে। 54,000 ৰেচন কাৰ্ড বিতৰণ হৈছে, আৰু 18,000 কৃষকে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ
20টা কিস্তি লাভ কৰিছে 21 নম্বৰ কিস্তি 19 তাৰিখে লাভ কৰিব আৰু সকলোতকৈ ডাঙৰ কথা আজি শিশিৰ বৰগাঁৱৰ ৰাইজ আগতে জোনাই সমষ্টিত আছিলে এতিয়া আপোনালোকৰ শিলাপথাৰ শিশিৰ বৰগাঁও সকলো মিলি নতুন সমষ্টি হল এইবাৰ আপোনালোকে ইয়াতে নতুনকৈ ভোট দিব পাৰিব